হাই বুলি কম তোমালোকে কি বুলি ক'ব লাগিব হেল্ল কবা নে কবা হাই খালি মনত ৰাখিবা আৰু মাজতে কৈ লওঁ যদিহে কাৰোবাৰ মোৰ কথাখিনি শুনিবৰ মন নাই বা যদি কোনোবাই ভাবিছা যে কোঁৱৰ ছাৰে কি কথা কৈছে তাতকৈ মই অলপ দৰকাৰী কাম আছে আগতীয়াকৈ গুচি যাব পাৰা মাজত গুচি গ'লে কিন্তু মোৰ মনটো বেয়া লাগিব তাৰপৰা যাব মন আছে নেকি নাই তেতিয়াহ'লে মই কথাখিনি আৰম্ভ কৰিম মই লক্ষ্য কৰিছোঁ আমাৰ মধুপুৰ চাহ বাগিচা আদৰ্শ বিদ্যালয় হওক বা আমাৰ এই আশে পাশে যিমানবিলাক স্কুল আছে প্ৰত্যেকবিলাক স্কুলত আমাৰ কি হয় বেছিভাগ ল'ৰা ছোৱালী আমাৰ চাহ জনগোষ্ঠীয় ল'ৰা ছোৱালী হয়নে হয় আমাৰ চাহ জনগোষ্ঠীয় হওক বা আমাৰ এই জনগোষ্ঠীখিনি আমাৰ মানুহে কি বুলি কয় সাধাৰণতে কি বুলি কয় পিছপৰা জাতি অনুন্নত জাতি হয় নহয় আমাৰ মেক্সিমাম এই পিছপৰা জাতীয় সম্প্ৰদায়ৰ মানুহ ল'ৰা ছোৱালী আমাৰ ইয়াত পঢ়া দেখিছোঁ দেখিছেনে এতিয়া আমি ছাৰ বাইদেউসকলে যেতিয়া লগ পাওঁ তেতিয়া আমি কথা পাতোঁ যে বাকীবিলাক স্কুলৰ পৰা মেট্ৰিকটো যে আমি এটা মানে এচিভমেণ্ট বা এটা আমি যদি পাৰদৰ্শিতা এটা যদি বেঞ্চমাৰ্ক হিচাপে ধৰোঁ তেতিয়া আমি ভাবিম যে বেলেগ স্কুলৰ পৰা মেট্ৰিকত যিমান ল'ৰা ছোৱালী ভালদৰে উত্তীৰ্ণ হৈ পেলাই কলেজত নাম লগাইছে এই অঞ্চলৰ যিবিলাক বিদ্যালয় আছে যিখন হাইস্কুল আছে কঁঠালপাৰা হাইস্কুল মধুপুৰ চাহ বাগিচা আদৰ্শ হাইস্কুল এইখন স্কুলৰ পৰা যিবিলাক ল'ৰা ছোৱালী মেট্ৰিকত অৱতীৰ্ণ হৈছে তাৰ বেছিভাগৰে ৰিজাল্টটো ভাল নাই হোৱা এইটো সঁচা নে মিছা হাই দেখি নহওক এতিয়া কি কাৰণে বাৰু এইটো হৈছে বাৰু কি কাৰণে এইটো হৈছে মানুহক যদি সুধো কেলে হৈছে মানুহে ক'ব যে আমাৰ এইখিনি ল'ৰা ছোৱালী পিছপৰা ল'ৰা ছোৱালী চাহ মজদুৰৰ ল'ৰা ছোৱালী হয়নে ঘৰৰ অৱস্থা পাতি ভাল নহয় হয়নে সেইটো কাৰণে আমাৰ কি হৈছে ল'ৰা ছোৱালীবিলাকৰ কি হৈছে পঢ়া শুনাত দুৰ্বল হয়নে সেইটো কাৰণে কি হৈছে আমাৰ ল'ৰা ছোৱালীবিলাক কি হয় পঢ়া শুনাত পিছ পৰি আছে এক কথাত ক'বলৈ গ'লে আমাৰ মানুহবিলাকে আমাৰ সন্মুখত নগ'লেও পিঠিৰ ফালে কয় যে ইহঁতৰ ব্ৰেইনত অলপ মালটো কম আছে কয় নকয় ইহঁতৰ ব্ৰেইনত মালটো কম আছে ইহঁতৰ মগজটো অলপ কম আছে সেইটো কাৰণে কি হৈছে ইহঁতি পঢ়া শুনা পিছপৰা হয়নে এতিয়া এই কথাটো সঁচা নে মিছা বাৰু সঁচা মই কওঁ এইটো সম্পূৰ্ণ এটা মিছা কথা ব্ৰেইনত আমাৰ মাল বা মগজু ভগৱানে সকলোকে সমান কৰি দিছে তেতিয়াহ'লে কিহৰ কাৰণে আমাৰ মধুপুৰ চাহ বাগিচা হওক বা বেলেগ বেলেগ বাগান অঞ্চল হওক আমাৰ জনজাতীয় মিচিং হওক কছাৰী হওক বড়ো হওক এই যিবিলাক আমাৰ জনগোষ্ঠীয় গাঁওবিলাক হওক তাৰ ল'ৰা ছোৱালীবিলাক কিহৰ কাৰণে পিছ পৰি থাকিবলগীয়া হৈছে এতিয়া আজি মই তোমালোকক পিছ পৰি কেলে আছো আৰু আমি কি কি কৰিলে আমিও চোকা ল'ৰা ছোৱালী হ'ব পাৰিম আমিও ভাল মানুহ হ'ব পাৰিম তাৰ কেইটামান টিপছ দিম টিপছ মানে বুজি পাইছানে কেইটামান সৰু সৰু টিপ দিম যিকেইটা টিপ তোমালোকে যদি মানি চলা তেতিয়াহ'লে তোমালোকেও ভাল মানুহ হ'ব পাৰিবা হেল্ল' লাষ্টৰ পিনে কিন্তু মই সহায়টো ভালকৈ পোৱা নাই দেই গতিকে অলপ মন দিবা যি কি নহওক মই মন কৰিছোঁ এই বাগানতে যিসকল মাক দেউতাকৰ অলপ উচ্চাকাংক্ষা আছে মই শিক্ষিত বুলি কোৱা নাই দেই যিসকল মাক দেউতাকৰ শিক্ষিত নহয় উচ্চাকাংক্ষা আছে মই চাইছোঁ সেইসকল মাক দেউতাকৰ ল'ৰা ছোৱালী মই যিখন স্কুলত কৰ্মৰত মধুপুৰ বাগান প্ৰাথমিক বিদ্যালয় বা মধুপুৰ চাহ বাগিচা আদৰ্শ বিদ্যালয় বা মধুপুৰ কাকনিচুক প্ৰাথমিক বিদ্যালয় এইকেইখন বিদ্যালয়ত নপঢ়ে সেইসকল মাক দেউতাকৰ ল'ৰা ছোৱালী ক'ত পঢ়ে অলপ দূৰত বেঙেনাগড়া নহ'লে মাছখোৱা ব্যক্তিগত শিক্ষানুষ্ঠানত পঢ়ে প্ৰাইভেট স্কুলত পঢ়েনে আৰু তাত পঢ়াৰ লগে লগে কি হয় তেওঁলোকৰ ৰিজাল্টবিলাক ভাল হয়নে আৰু আমাৰ এই বাগানৰ স্কুলৰ পৰা যিবিলাক ল'ৰা ছোৱালী পাছ কৰি গৈছে সেই ল'ৰা ছোৱালীবিলাকৰ সেই ছাত্ৰ ছাত্ৰীসকলৰ ৰিজাল্টবিলাক তুলনামূলকভাৱে মই সকলো কথা কোৱা নাই অলপ পিছ পৰি থাকেনে এতিয়া ইয়াৰ কাৰণ কি ইয়াৰ কাৰণটো এতিয়া যদি আমি মানুহক সুধো চবেই ক'ব একেই মই প্ৰথমতে কোৱা থৈ দিলোঁ ব্ৰেইনবিলাক অলপ কম আছে মগজটো অলপ কম হয় নহয় হয় কিন্তু এইটো বহুত মিছা কথা এটা উদাহৰণ দিম নে তোমালোকৰ এতিয়া বাৰ্ষিক অধিৱেশন হৈছিলে চবেই ডেন্স কৰিছিলে নে ধৰি ল'লো দুজনী ছোৱালী মই উদাহৰণ দিম
এজনী ছোৱালীৰ নাম এ এজনী ছোৱালীৰ নাম বি দুজনী ছোৱালী ডেন্স কৰিলে ঠিক আছে এ নামৰ ছোৱালীজনীয়ে কি কৰিছিলে বাগানতে যি মানুহে নাচিব জানে নাচিব জনা মানুহৰ ওচৰত 1 বছৰ দিন নাচিবলৈ শিকিলে আৰু যেতিয়া বিদ্যালয়ৰ অধিৱেশন হ'ব অধিৱেশন হোৱাৰ 1 মাহ তাই কি কৰিলে ঘৰত স্কুলৰ পৰা গৈ গৈ প্ৰেক্টিছ কৰিলে আৰু বি নামৰ ছোৱালীজনীয়ে কি কৰিলে যেতিয়া গম পালে যে এসপ্তাহৰ পিছত আমাৰ বিদ্যালয়ত বাৰ্ষিক অধিৱেশন হ'ব তাই মোবাইলতে ইউটিউবটো লগাই ঝুমুৰ এটা নাচিবলৈ শিকিলে 2 দিনমান নাচিলে তাৰপিছত স্কুলত আহি নাচিলে আৰু সেইদিনাখন তাই পাৰফৰ্ম কৰিলে যেতিয়া ৰিজাল্ট দিলে কোন জিকিব এ জিকিব নে বি জিকিব এ জিকিব নিঃসন্দেহে এ নামৰ ছোৱালীজনীয়ে প্ৰথম পুৰস্কাৰ পালে আৰু বি নামৰ ছোৱালীজনীয়ে কি কৰিলে পুৰস্কাৰ নাপালে তেতিয়া তাইক ক'লে এই বহুত টেলেণ্টেড ছোৱালী ইমান ধুনীয়া নাচিছে ভগৱানে তাইক টেলেণ্ট ভৰাই দিছে আৰু বি কি ক'লে এই তই গাধ বাদ দে তই নাচিবই নেজানো এনে ঝুমুৰ লাল পাৰি পিন্ধি গলি নাচিলি একোডাল নেপালি তই বাদ দে নাচিব নোৱাৰ থাক ক'ব নক'ব ক'ব এতিয়া সেইটো তাই টেলেণ্টক দিম নে তাই যে 1 বছৰ দিন শিকিলে 1 মাহ দিন যে প্ৰেক্টিছ কৰিলে সেইটো কাৰণে তাই নাচিব পাৰিলে নে টেলেণ্টৰ কাৰণে নাচিব পাৰিলে প্ৰেক্টিছৰ কাৰণে শিক্ষাটো আৰু প্ৰেক্টিছ এই দুইটা বস্তু আমাৰ জীৱনত অতিকে দৰকাৰী দুইজনী ছোৱালীয়ে ভগৱানে মগজু সমানে দিছিলে কিন্তু এজনী ছোৱালী কি কৰিলে 1 বছৰ দিন প্ৰেক্টিছ কৰিলে শিকিলে আৰু 1 মাহ দিন প্ৰেক্টিছ কৰিলে আৰু বি নামৰ ছোৱালীজনীয়ে কি কৰিলে মাত্ৰ এসপ্তাহ আগত মোবাইলত ভিডিঅ' কেইটামান চাই নাছিলে তাইৰ না শিক্ষা আছিল না প্ৰেক্টিছ আছিল আছিলে নাছিলে যাৰ কাৰণে তাই কি কৰিলে আমাৰ তাই পুৰস্কাৰ নেপালে ঠিক তেনেদৰে আমাৰ ইয়াতো এখন স্কুলতো এনেকুৱা ঘটনা ঘটি থাকে ধৰি লোৱা এটা ল'ৰা আছিলে দুটা ল'ৰা আছিলে এ আৰু বি এ কি কৰিছিলে ছাৰে যিবিলাক বস্তু পঢ়ায় সি লগৰ লগত লিখি নিয়ে হয়নে লগৰ লগত লিখি নোট কৰি লয় নুবুজাটো ছাৰক লগৰ লগত সোধে বা বাইদেউক লগৰ লগত সোধে আৰু সি ঘৰত গৈ লগৰীয়াৰ লগত বা বাগানত যিবিলাক মানুহ পঢ়া শুনা শিক্ষিত মানুহ আছেনে নাই আছে সেই মানুহবিলাকক গৈ সুধি লাগে যে এইটো বস্তু কি হ'ব গতিকে বস্তুটো শিকি লয় আৰু বি নামৰ ল'ৰাটোৱে কি কৰে কোনে 6 বা 7 লৈ আহিছে গাৰ্লফ্ৰেণ্ড এজনী বনালে বনাই নবনাই সি কি কৰে তাইলে চাই থাকে ছাৰে পঢ়াই থাকে কি পঢ়াই গুৰুত্ব নাই কি কৰে তাইলে চাই থাকে ইমান ধুনীয়া লাগিছে চাই থাকে ছাৰে কি পঢ়াইছে তাৰ মূৰত নুসুমাই আৰু ই ঘৰলৈ গৈও ছাৰে পঢ়োৱাখিনি নপঢ়ে ঘৰত গৈও সি কি কৰে বেলেগ বেলেগ কথা চিন্তা কৰি থাকে বা ছোৱালীজনী মেছেজ দি দিলে তই বাগানৰ অমুক লাইনলৈ আহিবি লগ কৰিব লাগিব দিলে লাষ্টত কি হ'ব ৰিজাল্টটো এ নামৰ ল'ৰাটোৰ ভাল হ'ব আৰু বি নামৰ ল'ৰাটোৰ কি হ'ব বেয়া হ'ব আৰু বাগানৰ মানুহে কি ক'ব এ ক'ব ই বহুত চোকা ই টেলেণ্টেড ইয়াৰ মূৰত মাল আছেনে আৰু বি কি ক'ব তই গাধা কাম কৰিব নালাগে তোৰ ব্ৰেইনত মাল নাই পাৰিলে ঘৰলৈ ক'ব ইয়াৰ মূৰটো ফালি দিওঁ মূৰত মাল নাই বাগানত যা পাত চিন্তা ক'ব নহ'ব এটা তাৰ ব্ৰেইনত মাল নাই তাৰ প্ৰেক্টিছ নাই আমাৰ কি হয় প্ৰেক্টিছ নাই ঠিক নহয় এতিয়া প্ৰেক্টিছ নাই মই বুজি পালো প্ৰেক্টিছ নাই এতিয়া কেনেদৰে প্ৰেক্টিছ কৰিলে আমি পঢ়া শুনাত বা যিকোনো কামত ভাল হ'ব পাৰিম কেনেদৰে প্ৰেক্টিছ কৰিম কেনেদৰে পঢ়িম বা কেনেদৰে আগবাঢ়িম কাৰণ এনেকুৱা যদি তুমি ডাঙৰ মানুহৰ তোমালোকে যদি চোৱা যে বৰ্তমান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আছে তেখেতো আদিবাসী আৰু এইবাৰ APSCত স্থান লাভ কৰা এগৰাকী ছোৱালী মই নামটো পাহৰিলোঁ তেওঁ চাহ সম্প্ৰদায়ৰ ছোৱালী চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ ছোৱালী গতিকে তেওঁ আদিবাসী তেওঁলোকে পাৰিছে আমি কিয় নোৱাৰিম তাৰে মই কিছুমান টিপছ দিম হাই লাষ্টৰ পিনে মোৰ কথাখিনি মনোযোগ নাই দিয়া দেই হেল্ল' হাই আগবাঢ়িবৰ কাৰণে প্ৰথম কথা আমি সপোন দেখিব লাগিব সপোন দেখিলা নে তোমালোকে সপোন দেখা দিনত দেখা নে ৰাতি দেখা ৰাতি আমি শুই থাকোঁতে চবে সপোন দেখো মই কিন্তু শুই থাকোঁতে দেখা সপোনটোৰ কথা কোৱা নাই সপোন দুই ধৰণৰ আছে এটা সপোন যিবিলাক সপোন মই শুই থাকোঁতে দেখো আৰু এটা সপোন যিটো সপোনে মোক শুবলৈ নিদিয়ে যিটো সপোন মই এতিয়া কথা কৈ থাকোঁতে দেখি আছো
কথা বলতে মই তোমালোকক দেখি আছো কিন্তু লগতে মই এটা সপোন দেখি আছো কেনেকে মই প্ৰাথমিক বিদ্যালয়খনৰ পৰা এখন হাই স্কুলত চাকৰি কৰিব পাৰো সেইটো মোৰ সপোন মই দেখি আছো এটা তোমালোকে কোনটো সপোন দেখিছা ৰাতি শুই থাকোতে সপোন সবে দেখো সাৰ পাই থাকোতে এটা সপোন দেখিবলৈ শিকা যিটো সপোনে তোমালোকে সাৰ পাই থাকোতে দেখিবা বা যিটো সপোনে তোমালোকক শুবলৈ নিদিব সেইটো সপোনেহে তোমালোকক আগুৱাই যোৱাত সহায় কৰিব বুজি পাইছানে সেই সপোনটো দেখিবলৈ শিকা এক নম্বৰতে কি কৰিব আমি সপোন দেখিব লাগিব সপোন দেখিলেই নহব সপোনটো আমি এটা লক্ষ্য কৰি ললো যেনে ফুটবলৰ কি কয় গলপোষ্টৰ মাজত আমি বলটো ঘূৰাব লাগিব লক্ষ্য হয়নে আমাৰ আমি সপোনটো লক্ষ্য কৰি ললো যে আমি এই সপোনটোক দিশে গতি কৰিম আৰু সপোনটো আগুৱাই নিবৰ কাৰণে আমি কামবিলাক কৰিব লাগিব এতিয়া অকল সপোন দেখিলে নহব এই আগুৱাই যোৱা কামটোত দুটা কথা আছে প্ৰথম কথা ছাত্ৰ ছাত্ৰীসকলে সপোন দেখিব লাগিব আৰু দ্বিতীয়তে আমাৰ ছাৰ বাইদেউসকলেও সপোন দেখিব লাগিব কিজানি আমাৰ ছাৰ বাইদেউসকল সকলোৱে নহয় আমাৰ এইখন বিদ্যালয়ত নহয় কিজানি কোনোবা বেলেগ এখন বিদ্যালয়ত আমাৰ ছাৰ বাইদেউসকলেও আমিও কিজানি ময়ো ভাবি আছো এইবিলাকৰ বাগানীয়া ল'ৰা ছোৱালী ইহঁতৰ মূৰত মাল নাই যিটো মই প্ৰথমতে কৈছো ভুল কনচেপ্ট গতিকে ইহঁতৰ মূৰত মাল নাই গতিকে ইহঁতক পঢ়াই লাভ নাই সেই কথাটো যেতিয়া ছাৰ বাইদেউসকলে যদি ভাবি থাকে তেতিয়াও নহব এজন ছাত্ৰ ছাত্ৰী যিজন ছাত্ৰী পঢ়াত বা যিকোনো ক্ষেত্ৰত দুৰ্বল যিজন ছাত্ৰ বা ছাত্ৰীয়ে পঢ়িবলৈ মন কৰে সেইজন ছাত্ৰ ছাত্ৰীক এজন ভাল শিক্ষক বা এজন ভাল মেণ্টৰে বহুত ওপৰলৈ লৈ যাব পাৰে যেনেদৰে লাভলীনা বৰগোহাঁই নাম শুনিছা লাভলীনা বৰগোহাঁই যদিহে লাভলীনা বৰগোহাঁই আজি হ'ব নোৱাৰিলেহেঁতেন যদি তেওঁৰ ওচৰত এজন ভাল প্ৰশিক্ষক নাথাকিলেহেঁতেন কিন্তু প্ৰথমতে তোমালোকে শিকাৰ ইচ্ছাটো কৰিলা তাৰপিছত তোমালোকক আগবঢ়াই নিবলৈ ছাৰসকলেও ইচ্ছা পোৱা কৰিব লাগিব আৰু মই 2012 চনৰ পৰা শিক্ষকতা কৰি আছো আজিলৈকে মই এনেকুৱা এজন ছাৰ বা এনেকুৱা এজন বাইদেউ পোৱা নাই যি ছাত্ৰ ছাত্ৰীক আগুৱাই নিবলৈ চেষ্টা কৰা নাই বুজি পাইছা এতিয়া মোবাইলৰ গেম খেলা নে চবে খেলা ভাল লাগে নে বেয়া লাগে গেম এটা খেলিছো ভাল লাগে আৰু এটা ওলালে আৰু সেইটো খেলিবলৈ মন যায় সেইটো লেভেল পাৰ কৰিলো তাৰপিছত আৰু এটা লেভেল ওলালে সেইটো খেলিবলৈ মন যায় যায় নাযায় কিতাপখন পঢ়িবলৈ মন যায় নে নাযায় নেযায় হয় নে নহয় কেলৈ নেযায় কিতাপত কি আছে যিটো আমাৰ মন নাযায় আৰু গেমত কি আছে যিটো আমাৰ মন যায় গেমত কি আছে ভালকে যদি চাওঁ গেমত এটা টাৰ্গেট দিছে লেভেল এটা দিছে যে এইটো বোলে পাবজি হওক এইকেইটা মানুহক মই গুলিয়াই এই ঘৰটোৰ ভিতৰত সোমালো পাছ হ'লে তাৰপিছত আৰু এটা টান লেভেল দি দিলে নাই কিন্তু আমি পঢ়াৰ ক্ষেত্ৰত আমি কি কৰিলো আমাৰ কোনো টাৰ্গেট নাই আমি কি কাৰণে পঢ়ো ছাৰে পিটিব ঘৰত মা দেউতাই পিটিব পঢ়িব লাগে আমি ঘণ্টা হিচাপ কৰো যে আমি ইমান ঘণ্টা পঢ়িছো আচলতে ঘণ্টা হিচাপ কৰিব লাভ আছে নেকি লাভ নাই শচীন তেণ্ডুলকাৰৰ কাহিনী শুনিছানে শচীন তেণ্ডুলকাৰ চিনি পোৱা নাই ক্ৰিকেট খেলে যে শচীন তেণ্ডুলকাৰক এজন মানুহে সুধিছিলে ছাৰ আপোনাৰ ৰুটিনখন কওক আপুনি কিমান ঘণ্টা প্ৰেক্টিচ কৰি আজি শচীন তেণ্ডুলকাৰ বনিলে শচীন তেণ্ডুলকাৰে কৈছে মোৰ কোনো ৰুটিন নাই যেতিয়ালৈকে এটা বল মই 6 মাৰিবলৈ ভালকৈ নিশিকো দৰকাৰ হ'লে এদিন হওক দুদিন হওক 10 দিন হওক যেতিয়ালৈকে মোৰ 6টো পাৰফেক্ট নহয় তেতিয়ালৈকে মই খেলিয়ে থাকিম কোনো ৰুটিন নাই মানুহক দেখুৱাবলৈ এখন ৰুটিন বনাই মই 10 ঘণ্টা পঢ়িছো মই 5 ঘণ্টা পঢ়িছো কৈ লাভ নাই মোৰ কাম হৈছে জ্ঞান লোৱা ভালদৰে পঢ়া শুনা আগবাঢ়ি যোৱা হয়নে আৰু মই তাৰ কাৰণে আছো মোৰ ক'ৰ পৰা আহিছো মই এখন মধুপুৰ চাহ বাগান নামৰ এডোখৰ পিছপৰা ঠাইৰ পৰা আহিছো চাহ জনগোষ্ঠী নামৰ এটা পিছপৰা জাতিক মই প্ৰতিনিধিত্ব কৰি আহিছো আৰু তোমালোকে তোমালোকৰ মা দেউতাৰ সপোন হৈ আহিছানে মা দেউতাই তোমালোকৰ সপোন দেখিছেনে যে মোৰ ল'ৰাটো মোৰ ছোৱালীজনী কাইলৈ পঢ়িলে ডাঙৰ হ'ব মই পাত ছিঙি যি কষ্ট পাইছো মই কলম কৰি হাজিৰা কৰি যি কষ্ট পাইছো মোৰ ল'ৰা ছোৱালীখিনিয়ে সেই কষ্টখিনি নাপাওঁ তোমালোকে মা দেউতাৰ ছাৰ বাইদেউসকলৰ সপোন হৈ আহিছা গতিকে তোমালোকৰ এই মানুহবিলাকৰ সপোনখিনি তোমালোকে কিমানখিনি তোমালোকে পৰিণত কৰিব পাৰিছা এই কথাটো সদায় চিন্তা কৰিব লাগিব আৰু কেইটামান কথা খুব কমকে কম
তোমালোকে এটা সপোন ঠিক কৰি ল'লা, এটা লক্ষ্য ঠিক কৰি ল'লা আৰু তাৰ পৰা কেইটামান কথা কৰিবা যে সদায় স্কুলৰ পৰা গৈ অন্ততঃ এটা পৃষ্ঠা লিখিবা, সদায় স্কুলৰ পৰা গৈ এটা পৃষ্ঠা লিখিবা, সদায় দুটামান পৃষ্ঠা পঢ়িবা আৰু সদায় নিজকে এটা টাৰ্গেট দিবা, মই এই টাৰ্গেটটো ফিল আপ কৰিমেই কৰিম। হেল্ল' নেকি নহওক, মই আজি অলপ জুবিনৰে তাৰ গান এটা শুনিছিলোঁ যে কলিজাৰ তেজেৰে বুকুতে লিখি ল'লো তোমাৰে নাম তুমি কোৱা কাৰণে। যেতিয়া আমি প্ৰেমত পৰোঁ, যেতিয়া আমি কাৰোবাক ভাল পাওঁ, কিমান এটা লক্ষ্য ঠিক কৰি লওঁ। সেই ল'ৰাটোৱে ছোৱালীজনীলৈ চিঠিখন কাগজত লিখা হ'লেও হ'লহেঁতেন, কিন্তু লিখিছে কলমে লিখা হ'লেহেঁতেন সি বুকুত কাটি তেজেৰে লিখিছে। কেলৈ লিখিছে? কাৰণ সি বুজাইছে মই তোক লৈ কিমান চিৰিয়াছ, মই ইমানে চিৰিয়াছ যে মই 10 টকা কমকৈ লিখিব পৰা কামটো তেজেৰে দিছোঁ। কিন্তু সেই চিৰিয়াছনেছটো পঢ়া ক্ষেত্ৰত দিছেনে? নাই দিয়া। গতিকে সিহঁতৰ বিয়াখন সোনকালে হ'ব নে সিহঁতৰ চাকৰিটো সোনকালে হ'ব? বিয়াখন সোনকালে হ'ব। আৰু এই বস্তুটোৱে বাগানত হওক বা আমাৰ যিকোনো গাঁওবিলাকত চলি আছে। বিয়াখন সোনকালে হৈ যায় কিন্তু চাকৰিটো সোনকালে নহয়। কেলে নহয়? কাৰণ যিডোখৰ লক্ষ্যটো থাকিব লাগে, লক্ষ্যটো সেইডোখৰ নাথাকি লক্ষ্যটো বেলেগ এটা জেগাত থাকে। থাকে নাথাকে? ভাল পাওঁতে, মোবাইলত গেম খেলোঁতে, লগৰীয়াৰ লগত মস্তি কৰোঁতে, হয়নে? সকলোৱে যিটো মনোযোগ দিয়ে, যিটো লক্ষ্য স্থিৰ কৰি লয়, সেই লক্ষ্যটো পঢ়া শুনা তোমালোকে কোনেও নিদিয়া। একেবাৰে বুকুত হাত ৰাখি কোৱাচোন, আজি এইখন স্কুললৈ ওলাই আহোঁতে কোনোবাই ভাবিছিলানে ছাৰ বাইদেউসকলক লগ পাম, আজি নতুন কথা এটা শিকিবলৈ পাম? ভাবিছিলানে? নাই ভবা, কোনেও ভবা নাই। চবেই ভাবিছিলে আজি মিটিঙৰ লাষ্টৰ দিন ঝুমুৰ লগাই নাচিম, ফূৰ্তি কৰিম, যদি কাৰোবাক ভাল লাগিছে এই কথাটো কম লাগিছিলে। কিন্তু কোনেও ভাবি অহা নাই যে আজি স্কুলখনলৈ যাম, কিবা এটা শিকিম এই ডাঙৰ মানুহ হ'ম। আৰু এইখিনিতে এটা কথা মন কৰিবলগীয়া যে আমি লক্ষ্য স্থিৰ কৰি সপোন দেখিলোঁ, 2 নম্বৰতে লক্ষ্য স্থিৰ কৰি ল'লোঁ, 3 নম্বৰতে আমি এখন সদায় আমি পঢ়িছোঁ, শুনিছোঁ, শিকিছোঁ। এতিয়া আমাৰ আৰু কি পাবলৈ বাকী আছে? আমাৰ লক্ষ্য প্ৰাপ্তি, আমি চাকৰি বা কিবা এটা পাব লাগেনে? কিন্তু এইখিনিতে এটা কথা আছে, মানুহ যিমান সোনকালে পাছ কৰে সিমান সোনকালে ফেইলো কৰে। ফেইল মানে মই অকল পৰীক্ষাত ফেইল কৰা পোৱা নাই। তোমালোকে পঢ়িলা, শুনিলা, লক্ষ্য স্থিৰ কৰিলা, তাৰ পিছতো তোমালোকে ইচ্ছা কৰা ফলটো নাপাবও পাৰা। কেতিয়াবা তোমালোকৰ গোটেই কষ্টখিনি কৰাৰ পিছতো সেই লক্ষ্য প্ৰাপ্তিত বাধা আহিব পাৰে, কেতিয়াবা ফলটো নাপাব পাৰে। তেতিয়া হতাশ হৈ লাভ নাই। নোৱাৰিলে আকৌ চেষ্টা কৰিব লাগে। নোৱাৰিলে কি কৰিব লাগে? আকৌ চেষ্টা কৰিব লাগে। সেইখিনিতে হতাশ হৈ দিব কোনো প্ৰয়োজন নাই। মোৰ লগৰ ল'ৰা এজন এবাৰ আৰ্মি হ'বলৈ মন আছিলে, এবাৰ ইণ্টাৰভিউ মাৰিলে নোৱাৰিলে, 2বাৰ মাৰিলে নোৱাৰিলে, 21 নম্বৰ বাৰলৈ সি বৰ্তমান আৰ্মি অফিচাৰ হৈ আছে। গতিকে এই 21 বাৰলৈ যিটো প্ৰেক্টিচ জাৰি কৰি ৰাখিছে, সেই ধৈৰ্যখিনি মানুহৰ জীৱনত খুবেই দৰকাৰ হয়। বুজি পাইছানে? হেল্ল'। গতিকে সেই ধৈৰ্যখিনি হতে সেই লক্ষ্য স্থিৰ কৰি লৈ মই ভাবোঁ আজিৰ দিনটোৰ পৰা তোমালোকে সকলোৱে ঘৰত গৈ পঢ়াগৈ, তোমালোকে সকলোৱে ঘৰত গৈ শিকিবলৈ চেষ্টা কৰা। আৰু মই আশা কৰিছোঁ তোমালোকৰ ভিতৰত বহুতেই যদি মোৰ কথাকেইটা মানি চলা, এটা ভাল ৰিজাল্ট, এটা ভাল চাকৰি ল'বলৈ সক্ষম হ'বা। আজিৰ দিনটোৰ পিছত যদি তোমালোকে এতিয়াও তোমালোকৰ ওচৰত সময় আছে, এতিয়াও যদি তোমালোকে যোৱা, এতিয়াও যদি তোমালোকে নিজৰ লক্ষ্যটো স্থিৰ কৰি লোৱা, তেতিয়া তোমালোকৰ কি হ'ব? এতিয়াও তোমালোকৰ লক্ষ্য প্ৰাপ্তি সম্ভৱ হ'ব। এই যে আমি কওঁ আমি পিছপৰা জাতিৰ, আমাৰ মা দেউতা দুখীয়া, আমাৰ ঘৰত পইচা নাই, আমাৰ ঘৰত সুবিধা নাই, এইবিলাক চব বাহানা। এইবিলাক চব কি হৈছে? বাহানা। আচলতে আমি আমাৰ নিজৰ দুখটো কাৰোবাৰ দ্বাৰা ঠেলি দিছোঁ। আমি আমাৰ দুখটো আমাৰ ঘৰৰ পইচা পাতি নাইকিয়াত, আমি জাত জনগোষ্ঠীয় হোৱাত, আমি পিছপৰা স্কুলত পঢ়াত। কোনো এখন স্কুল, কোনো এটা জাতি পিছপৰা নহয় যেতিয়ালৈকে আমি নিজৰ মনতে ভাবি নলওঁ। যদি আমি মনতে ভাবি লওঁ যে আমি পিছপৰা জাতি, যদি আমি মনতে ভাবি লওঁ যে আমাৰ স্কুলখন ভাল নহয়, আমাৰ ছাত্ৰীসকল ভাল নহয়, তেতিয়া তোমালোকে কোনোদিন আগবাঢ়িব নোৱাৰিবা।
মই আশা ৰাখিছোঁ আজিৰ পৰা তোমালোকে যাবা, নিজৰ এটা লক্ষ্য স্থিৰ কৰি ল'বা আৰু অনাগত 5ৰ পৰা 10 বছৰৰ ভিতৰত তোমালোকক মই অন্ততঃ এইখন বাগানত যিহেতু মই তোমালোকক পঢ়াইছোঁ, তোমালোকৰ মাজৰে বহুতে এতিয়াও কামত গৈছে, গৈছেনে? কৈছে মই পঢ়া ল'ৰা ছোৱালী কামত গৈছে, মই খবৰ ৰাখোঁ। মই ভাবিছোঁ ইয়াত থকা মুক্তিখন অন্ততঃ বাগানত পাত তুলিবলৈ যাবলগীয়া যাতে নহওক। পাৰিবা নোৱাৰিবা? পাৰিবা? কথাখিনি বেয়া লাগিছে নে ভাল লাগিছে? আজি পঢ়িবা নে নপঢ়িবা? ভালদৰে পঢ়া। মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে। এইখিনিকে আজি ক'লো। মোৰ কথা কোৱাৰ তেনেকৈ অভ্যাস নাই। এই কথাকেইটাৰ বা তোমালোকৰ লগত এই কথাখিনি পাতিবলৈ সুবিধা দিয়াৰ কাৰণে মধুপুৰ চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত মীনকান্ত শইকীয়া ছাৰক অশেষ ধন্যবাদ জনাইছোঁ। এই বিদ্যালয়ৰ ছাত্ৰ একতা সভা তথা এই বিদ্যালয়ৰ শিক্ষয়িত্ৰীবৃন্দক মোৰ অন্তৰৰ ধন্যবাদ থাকিলে, আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিকে কৈ মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ।